পোনপটীয়া সম্প্ৰচাৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। আপুনি চাই আছে ইণ্ডিয়া অসম আৰু ভূমিকম্পৰ জোকাৰণি অনুভূতৰ কথা আপোনালোকক ইতিমধ্যে কিছু সময় পূৰ্বে যিহেতু পোনপটীয়া সম্প্ৰচাৰত কিছু তথ্য দিলো আৰু শেহতীয়াকৈ আমাৰ হাতত বহুকেইটা তথ্য আহি পৰিছে, যিহেতু কেৱল অসমতে নহয়, আমি ইতিমধ্যে জনাইছো যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, চীন বা ভূটান, ম্যানমাৰ এইকেইখন দেশতো যিহেতু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু 5.9 ৰিক্টাৰ স্কেলত আহিছিল। ইতিমধ্যে 4:41 বা 42 তেনেকুৱা এটা সময়তে যিহেতু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। আমি সেই খবৰখিনি আপোনালোকক ইতিমধ্যে জনাইছো। গতিকে শেহতীয়াভাৱে বহুকেইটা তথ্য আহি পৰিছে যে ক'ত আচলতে ক্ষতি হৈছে। অৰুণাচলত যথেষ্টখিনি ক্ষতি হোৱাৰ পৰিমাণ আমাৰ হাতলৈ অহা নাই, যদিও লোক আতংকিত হৈ পৰিছে। ঘৰৰ ভিতৰৰ পৰা তেওঁলোকে ওলাই আহিছে, বাহিৰলৈ মুকলি ঠাইলৈ ওলাই আহিছে। গতিকে আমাৰ অসমতে বহুত ক্ষতি হৈছে, যিহেতু গহপুৰত বহুতখিনি ক্ষতি হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। আমি কিছুমান পাছত আপোনালোকক দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাম। আৰু সম্প্ৰতি আমাৰ এই যি অফিচতো যিহেতু কাৰ্যালয়তো যিহেতু ভূমিকম্পৰ জোকাৰণি হৈছিল, সেই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ ফলতে যিহেতু যথেষ্টখিনি জোকাৰণি অনুভূত হৈছিল, তাৰ ফলতে সেই দৃশ্যসমূহ আমি যিহেতু মোবাইলত বন্দী কৰিছিলোঁ, সেইসমূহ দৃশ্য দেখুৱাম। আৰু শেহতীয়াকৈ আমাৰ হাতত আহিছে ভূমিকম্পৰ ফলত নলবাৰীত বিস্তৰ ক্ষতি হৈছে। নলবাৰীত কেন্দুকুছি গাঁৱৰ ৰাজহুৱা সভাগৃহ ক্ষতি হৈছে ভূমিকম্পৰ ফলত। আমি দৃশ্যসমূহ আপোনালোকক দেখুৱাম। কিছু সময়ৰ বাবে যিহেতু ভূমিকম্পটো আহিছিল আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নলবাৰীবাসীক আতংকিত কৰি পৰিছে। চিলিং খহি পৰা দেখিবলৈ পোৱা গৈছে, ৱালত ফাট মেলিছে। আমি সেই ছবিখন আপোনালোকক দেখুৱাই গৈছো। গতিকে নলবাৰীৰ লগতে যিহেতু ভূমিকম্পৰ উৎপত্তিস্থল বা কেন্দ্ৰ যিহেতু ঢেকীয়াজুলিৰ পৰা 16 কিলোমিটাৰ আঁতৰত বুলি ধাৰণা কৰা হৈছে। আৰু সেই অনুপাতে গতিকে শোণিতপুৰ জিলাখনৰ আশে পাশে যথেষ্টখিনি অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি, আৰু গহপুৰত যথেষ্ট ক্ষতি হোৱা বুলি আমাৰ হাতত খবৰ আহি পৰিছে। আৰু সেই খবৰ আপোনালোকক জনাম। আৰু আপোনালোকৰ অঞ্চলতো যদি তেনেধৰণৰ ক্ষতি হোৱাৰ কিছু ছবি আছে, আমাৰ অৰ্থাৎ ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ মতামতত অৰ্থাৎ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক আৰু ভিডিঅ'সমূহ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰক। গতিকে আমি আপোনালোকৰ সেই ক্ষয় ক্ষতিসমূহৰ দৃশ্যসমূহ আমি দেখুৱাম অসমৰ দৰ্শকক। আৰু সমান্তৰালকৈ চীনতো হৈছে, আৰু তাৰোপৰি ম্যানমাৰ, ভূটান এইকেইখন দেশতো যিহেতু হৈছে, আৰু উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে ভূমিকম্পৰ জোকাৰণি ইতিমধ্যে অনুভূত হৈছে। আমি সেই কথা আপোনালোকক কৈছো আৰু দৃশ্যসমূহ আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমি ঢেকীয়াজুলিৰ লগতে নলবাৰীত আমি ইতিমধ্যে নলবাৰীৰ খবৰটো জনাইছো যে এটা ৰাজহুৱা সভাগৃহ যথেষ্ট ক্ষতি হৈছে বুলি, আৰু সেই সভাগৃহটো ক্ষতি হোৱাৰ পাছতে মন্তব্য প্ৰকাশ কৰিছে। আমি এবাৰ মন্তব্যটো শুনুৱাই ল'ম, তাৰ পাছতে বিস্তৃতভাৱে আপোনালোকক জনাই যাম। আমি শুনাব বিচাৰিম মন্তব্যটো। এই অষ্টমীত মই নাৰিকল চুৰি কৰি আছিলোঁ ইয়াত। এই নাৰিকল ৰুকি থাকোঁতে তৎক্ষণাত এটা ভূমিকম্প আহিল। এই ভূমিকম্পটোত আমাৰ কেন্দুকুছি ৰাজহুৱা সভাগৃহটোৰ আমাৰ আপোনাৰ চিলিং খহি পৰে আৰু আপোনাৰ ফ্ল'ৰখন ফাটি যায়। এই ক্ষতিসাধন হৈছে আমাৰ গাঁৱত, কেন্দুকুছি গাঁৱত। আজি অষ্টমী, এই অষ্টমীত মই নাৰিকল চুৰি কৰি আছিলোঁ ইয়াত। আৰু এই আপোনালোকক দেখুৱালো। গতিকে এবাৰ মই অনামিকাক এবাৰ ভিজুৱেলটো দেখুৱাবলৈ অনুৰোধ জনাম, যিহেতু অৰুণাচলত আচলতে লোকসকল কেনেকৈ ওলাই আহিছিল। এতিয়া এটা অট্টালিকা আৱাসিক এলেকা, এই আৱাসিক এলেকাৰ পৰা এয়া দেখিবলৈ পাইছে আপোনালোকে কেনেকৈ আচলতে লোকসকল আতংকিত হৈ ওলাই আহিছে। যিয়ে যেনেকৈ আছিল সেনেকৈ ওলাই অহা পৰিলক্ষিত হৈছে। ল'ৰা ছোৱালী সকলোবিলাক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি অভিভাৱকসকলে এনেকৈ ওলাই অহা পৰিলক্ষিত হৈছে। মুকলি ঠাইত এনেকৈ ওলাই আহিছে আৰু কিছু সময়ৰ বাবে তেওঁলোক যথেষ্ট আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যি এক আফটাৰ শ্বক বুলি কোৱা হয়, গতিকে সঘনাই আকৌ ভূমিকম্প আহিব নেকি তাক লৈ যিহেতু এক আতংক, এতিয়াও মনত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো। এয়া অৰুণাচলৰ দৃশ্য। অৰুণাচলৰ পৰিৱেশ আপোনালোকে দেখিছে, এটা আৱাসিক এলেকাত কেনেকৈ আচলতে লোকসকল আতংকিত হৈ বাহিৰলৈ ওলাই আহিছে। এতিয়াও মানুহৰ মনত ভয় ভাৱ এতিয়াও আছে যিহেতু। আৰু কেৱল অৰুণাচল বুলিয়ে নহয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড ইত্যাদিকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে যিহেতু ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল। আমি ইতিমধ্যে কৈছো যে ভূমিকম্পৰ উৎপত্তিস্থল যিহেতু ঢেকীয়াজুলিৰ পৰা 16 কিলোমিটাৰ বুলি কোৱা হৈছে, আৰু 5.9 ৰিক্টাৰ স্কেলত যি ভূমিকম্প আহিছিল, সেই ভূমিকম্পৰ ফলতে ৰাজ্যত এটা প্ৰবল জোকাৰণি অনুভূত হ'ল। আমাৰ যিহেতু কাৰ্যালয়তো যথেষ্ট ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। আমি অন্যান্য দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। এবাৰ আমি নলবাৰীৰ দৃশ্যটো আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। নলবাৰীৰ যি সভাগৃহত এক ভয়ংকৰভাৱে জোকাৰণি অনুভূত হোৱাৰ পাছতে কেনেকৈ ফাট মেলিছিল, সেই দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাম। আৰু আন এটা দৃশ্য, এয়াও চাগে বোধ কৰোঁ অৰুণাচলৰ, এয়া অৰুণাচলৰ দৃশ্য। আন এটা অৰুণাচলৰ দৃশ্য দেখুৱাইছোঁ। এয়া দেখিছে আপোনালোকে, যিয়ে যেনেকৈ পাৰে ওলাই আহিবলৈ চেষ্টা কৰিছে, মুকলি পথাৰলৈ ওলাই আহিছে। এক প্ৰবল ভূমিকম্পৰ জোকাৰণি। বহু লোক আচলতে ঘৰৰ ভিতৰত আছিল, সেই সময়ত বহুতে ব্যস্ত হৈ আছিল। আৰু গাড়ীত গৈ থকা অৱস্থাতো ভূমিকম্পৰ জোকাৰণি হৈছিল। আমাৰ হাতত আৰু এটা কমেণ্ট আহিছে যে এজনে ইতিমধ্যে আমাৰ কমেণ্ট ছেকশ্যনতে কমেণ্ট কৰিছে যে তেওঁ শ্বপিং মলত আছিল, গুৱাহাটী শ্বপিং মলত আছিল, আৰু সেই গুৱাহাটী শ্বপিং মলত থকা অৱস্থাত হঠাৎ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। আৰু সেই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছতে লোকসকল যথেষ্ট আতংকিত হৈ পৰিছিল। তেওঁলোকৰ বাবে ভয় লগাৰ এক পৰিৱেশৰ
পৰিৱেশৰ সৃষ্টি হৈছিল হঠাৎ কিছু সময়ৰ বাবে আমি এবাৰ নলবাৰীৰ পৰিৱেশটো দেখুৱাম এয়া নলবাৰীৰ দৃশ্য এটা ৰাজহুৱা সভাগৃহ এই ৰাজহুৱা সভাগৃহটো আচলতে দেখা পোৱা গৈছে ফাট মেলা চিলিংখন খহি পৰিছে আমাৰ হাতত আহি পৰিছে এয়া দেখিছে আপোনালোকে ফাট মেলিছে পকা ফাট মেলি যোৱা দেখিবলৈ পোৱা গৈছে আনহাতে এবাৰ দেখুৱাম আপোনালোকক চিলিংখন কেনেকৈ খহি পৰিছে চিলিং খহি পৰাৰ দৃশ্য আপোনালোকক দেখুৱাম মই জুৰিতাক দেখুৱাবলৈ অনুৰোধ জনাম চিলিঙৰ খহি পৰাৰ দৃশ্য এই ৰাজহুৱা সভাগৃহটো খহি পৰাৰ ফলতে এতিয়া কেনেধৰণৰ এক ভূমিকম্প জোকাৰণি হৈছিল সেয়া আচলতে অনুমান সহজে আপোনালোকে অনুমান কৰিছে কেনেকৈ আচলতে খহি পৰিছিল এইবাৰ ইয়াত দেখুৱাইছোঁ আপোনালোকক চিলিঙৰ খহি পৰাৰ সেয়া ছবি ইয়াত চিলিং খহি পৰিছে এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছতে নলবাৰীৰ ছবি আপোনালোকক দেখুৱাইছোঁ এটা ৰাজহুৱা সভাগৃহৰ ছবি এই সভাগৃহটো চিলিংখন সম্পূৰ্ণৰূপে এটা অংশ খহি যোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট পুৰণি হৈছিল যদিও খহি পৰিছে কিন্তু আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা ধৰণৰ ছবিসমূহ আহি পৰিছে আমাক জনাওক আৰু গহপুৰতো যথেষ্ট ক্ষতি হৈছে আমাৰ হাতত এতিয়ালৈকে গহপুৰৰ ছবিখন আহি পৰা নাই আমি খবৰ লাভ কৰিছোঁ যে গহপুৰতো যথেষ্ট ক্ষতি হৈছে বুলি জানিব পৰা গৈছে আৰু মোৰ লগত যিহেতু অচিন্ত আছে অচিন্তই আমাক জনাব গতিকে অচিন্ত তোমাৰ হাতত আৰু কি তথ্য আছে যিহেতু বিভিন্ন জিলাৰ পৰা আচলতে যিসমূহ আপডেটখিনি আমি পাই আছো এতিয়া বৰ্তমান সময়ত আৰু যিহেতু কিছু 4:41 যিটো প্ৰবল ভূমিকম্পৰ আহিছিলে আৰু এই প্ৰবল ভূমিকম্পৰ পাছতে আচলতে যথেষ্ট স্থানত আচলতে দেখিব পোৱা গৈছে যে বিস্তৰ ক্ষতিসাধন হৈছে আৰু যদি আমি চাবলৈ যাওঁ আমি 2023 চনলৈ যদি আমি যাওঁ তেতিয়া 2023 চনত চাইনাত এটা এনেধৰণৰ ভূমিকম্প সংঘটিত হৈছিলে তাত প্ৰায় 100ৰো লোক আচলতে মৃত্যু মুখত পৰিব লগা হৈছিলে যেহেতু পাহাৰীয়া অঞ্চলত আচলতে সেই ভূমিকম্পটো হৈছিলে আৰু পাহাৰীয়া অঞ্চলত এই 5.9 ৰিক্টাৰ স্কেলত যেহেতু এই ভূমিকম্পটো আহিছিলে এই অহাৰ পাছতে আচলতে এনেধৰণৰ বহু 100ৰো অধিক লোক মৃত্যুমুখত পৰিছিল আৰু যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছিলে এইখিনিতে আমি আজি ক'ব বিচাৰিছো যে আজি 4:41 যিটো ভূমিকম্প আহিলে আচলতে প্ৰতিকূল বতৰৰ মাজত আচলতে এই ভূমিকম্পটো আহিলে যিহেতু ঢেকিয়াজুলিৰ পৰা প্ৰায় 16-18 কিলোমিটাৰ দূৰত আচলতে ভূমিকম্পটো উৎপত্তি স্থল হিচাপে আচলতে ধৰিব পৰা গৈছে এতিয়া তাৰ পাছতে আচলতে গহপুৰ যিহেতু নিকটৱৰ্তী এটা অঞ্চল গহপুৰ তেজপুৰ বা ঢেকিয়াজুলি অন্যান্য যিসমূহ স্থান আছে এই স্থানসমূহ আচলতে নিকটৱৰ্তী আৰু এই নিকটৱৰ্তী স্থানসমূহত আচলতে কেনেধৰণৰ বিস্তৰ ক্ষতিসাধন হৈছে সেয়া পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে আমি আমাৰ দৰ্শকক জনাবলৈ আমি চেষ্টা কৰিম কিন্তু তাৰ লগতে আমি ক'ব বিচাৰিছো গুৱাহাটী মহানগৰীটো কিন্তু যথেষ্ট যিসমূহ পুৰণা যিসমূহ ঘৰ বা বিল্ডিং সেই ঘৰ বা বিল্ডিঙত যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত ফাটমেলা পৰিলক্ষিত হৈছে নলবাৰীত আচলতে এটা পুৰণি ঘৰ আচলতে ফাট মেলিছে আৰু এইখিনিতে আমি পূৰ্বতেও জনাইছো যে যিহেতু 5.9 ৰিক্টাৰ স্কেললৈকে আচলতে যিসমূহ পুৰণি ঘৰ বা বিল্ডিং থাকে সেই পুৰণা ঘৰ বা বিল্ডিঙৰ বাবে বিল্ডিংসমূহ যথেষ্ট ক্ষতিসাধন হয় আৰু 6ৰ পৰা যদি 6.9লৈকে যায় তেতিয়াহ'লে যথেষ্ট ক্ষতিসাধন হোৱাৰ সম্ভাৱনা থাকে আৰু এই বিষয়টো আচলতে যিহেতু 5.9 ৰিক্টাৰ স্কেলত ইতিমধ্যে 2023 চনত চীন দেশত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু চীন দেশত ঘটনা সংঘটিত হোৱাৰ পাছতে কিন্তু তাত যথেষ্ট লোকৰ ক্ষতিসাধন হৈছিলে বহু লোক মৃত্যুমুখত পৰিব লগা হৈছিলে আৰু এনেধৰণৰ ঘটনা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অসমৰ নিকটৱৰ্তী যিসমূহ স্থান নিকটৱৰ্তী স্থানৰ পৰা অহা নাই আৰু পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে আমাৰ দৰ্শকক আমি জনাবলৈ চেষ্টা কৰিম আৰু মই আপোনাক এই সবিশেষ আচলতে যিসমূহ বিষয় সেই বিষয়সমূহ আচলতে দৰ্শকক জনাবলৈ আপোনাক অনুৰোধ জনাইছো নিশ্চিতভাৱে গতিকে অচিন্ত আৰু খবৰ আমি জনাই যাম কিন্তু মোৰ হাতত আহি পৰিছে মই খবৰ পোৱা মতে যে গহপুৰত ইতিমধ্যে আমি জনাইছো যে গহপুৰত যথেষ্ট ক্ষতি হৈছে এক গহপুৰৰ দৃশ্য আমি দেখুৱাম আপোনালোকক কেনেকুৱা ধৰণৰ ফাট মেলিছে দেখিছে পকা ঘৰত অৰ্থাৎ পকী ঘৰত দেৱাল এনেধৰণে ফাট মেলি যোৱা পৰিলক্ষিত হৈছে পকী ঘৰৰ দৃশ্য আপোনালোকক দেখুৱাইছো গহপুৰত যিহেতু ঢেকিয়াজুলিৰ এটা নিকটৱৰ্তী অঞ্চল গহপুৰ আৰু এই গহপুৰত এতিয়া পকী ঘৰত ফাট মেলিছে লোকসকল আতংকিত হৈ পৰিছে আকৌ সঘনাই ভূমিকম্প আহিব নেকি তাক লৈ এতিয়া আচলতে সম্ভাৱনা আচলতে নুই কৰিব নোৱাৰি যিহেতু আহিবও পাৰে গতিকে তাক লৈ এতিয়া সতৰ্ক হৈ থকা পৰিলক্ষিত হৈছে এয়া মোবাইলত লোৱা দৃশ্য আমাৰ হাতলৈ পঠিয়াইছে আমি দেখুৱাইছোঁ আপোনালোকক গহপুৰৰ দৃশ্য গতিকে নলবাৰীৰ দৃশ্য ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ অৰুণাচলৰ দৃশ্য দেখুৱাইছোঁ অন্যান্য যিসমূহ ঠাই আছে সেইসমূহৰ দৃশ্য দেখুৱাইছোঁ আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে এয়া পকী ৱালৰ দৃশ্য গহপুৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আমাৰ হাতৰ মন্তব্য যিহেতু আছে আমি মন্তব্য আপোনালোকক কিছুমান পাছতে শুনাম আমি দেখুৱাইছোঁ আপোনালোকক এয়া গহপুৰৰ নলবাৰীৰ দৃশ্যটোৰ মন্তব্য আপোনালোকক পুনৰবাৰ আপোনালোকক শুনাব বিচাৰিম আনহাতে বিভিন্ন ঠাইত আচলতে দেখা পোৱা গৈছে এনেধৰণৰ ভূমিকম্পৰ প্ৰবল জোকাৰণি ইতিমধ্যে সহযোগী অচিন্ত ইতিমধ্যে কৈছে যে চীন দেশত যিহেতু
এক ভূমিকম্প জোকাৰণি হৈছিল 5.9 হৈছিল গতিকে সেই সময়ছোৱাত আচলতে ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল নেপালৰ ভূমিকম্পৰ যদি কথা আমি মনত পেলাবলৈ যাওঁ গতিকে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই সহজে অনুমেয় আৰু তাজপাতৰ দৰে কেনেকৈ আচলতে বিল্ডিংসমূহ খহি পৰিছিল চকুৰ প্ৰচাৰতে শেষ হৈ গৈছিল ঘৰখন গতিকে অসমত 5.9 আৰু সেই ভূমিকম্পৰ জোকাৰণি যিয়ে অনুভূত কৰিছে সেয়ে আচলতে ক'ব কেনেধৰণৰ এক ভয় লগা আচলতে এক আতংকিতময় পৰিৱেশৰ সৃষ্টি কৰিব পৰা এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ গ'ল আজি যিহেতু জন্মাষ্টমী তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ চৌদিশে কেৱল বানপানী বৰষুণ বুলি কোৱাৰ লগে লগে গুৱাহাটীত যিহেতু আচলতে এতিয়া স্বাভাৱিক হ'বলৈ ধৰিছে গতিকে সেই সময়ছোৱাত যদি এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় সৌভাগ্যক্ৰমে আচলতে ইয়াতকৈ যে বেছি নহ'ল সেয়া আচলতে ভগৱানৰ ওচৰত আচলতে আমি ধন্যবাদ ক'ব লাগিব কাৰণ দেখা পোৱা গৈছে যে প্ৰবল বৃষ্টিপাতৰ ফলতে ভূমিকম্পৰ জোকাৰণি তাৰ মাজতে ভূমিকম্পৰ জোকাৰণিয়ে এক আতংকময় পৰিৱেশে বিৰাজ কৰিলে এতিয়াও যিসকল লোক আচলতে ওখ অট্টালিকাত বাস কৰে যিসকল লোকে আচলতে 6 ফ্ল'ৰ 7 ফ্ল'ৰ 5 ফ্ল'ৰ এনেধৰণৰ ওখ অট্টালিকাত বাস কৰে গতিকে তেওঁলোকৰ বাবে আচলতে এক আতংকময় পৰিৱেশে বিৰাজ কৰাটো স্বাভাৱিক তেওঁলোকৰ মনত আচলতে আতংক পৰিৱেশে থকাটো স্বাভাৱিক আমাৰ হাতত মন্তব্যটো আছে যিহেতু আমি মন্তব্যটো আমি পুনৰবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিম যিহেতু নলবাৰীত এক ভয়ংকৰ পৰিৱেশৰ দেখিবলৈ পোৱা গৈছে আমি নলবাৰীৰ পৰিৱেশৰ সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিম আজি অষ্টমী এই অষ্টমীত মই নাৰিকল চুৰি কৰি আছিলোঁ ইয়াত এই নাৰিকল ৰুকি থাকোঁতে তৎক্ষণাত এটা ভূমিকম্প আহিল এই ভূমিকম্পটোত আমাৰ কেন্দুকুছি ৰাজহুৱা মানে সভাগৃহটোৰ আমাৰ মানে আপোনাৰ চিলিং খহি পৰে আৰু আপোনাৰ মানে ফ্ল'ৰখন ফাটি যায় এই ক্ষতিসাধন হৈছে আমাৰ গাঁৱত কেন্দুকুছি গাঁৱত আৰু এয়া আমি দেখুৱালো আপোনালোকক নলবাৰীৰ ছবিখন আপোনালোকক দেখুৱালো গতিকে এবাৰ আমি আপোনালোকক গহপুৰৰ যি ছবি দেখুৱাইছিলোঁ তাৰ মন্তব্য আহি পৰিছে গহপুৰৰ মন্তব্য আপোনালোকক শুনিব বিচাৰিম কেনে পৰিৱেশে বিৰাজ কৰি আহি আছিলে ঠিক মই ৰাস্তাতে খোজ কৰি আহি আছিলে ভূমিকম্প মই গিৰং বহি গৈছিলে বহোঁতে তাৰ পৰা কি কৰিম হয় লাহেকৈ কমচে কম নহ'লেও 10-15 মিনিট বহিলে তাৰ পৰা মই আহি আছিলে চবেই ইয়াৰ গাড়ী চাৰিও আছিলে চব ৰখি গৈছে তাৰ পৰা এনটিও বহিলে চিঞৰ কৰি কিছুমান গাড়ীত ধৰি থাকিলে কিছুমান বহিলে কিছুমানে অলপ তাৰ পৰা লাহেকৈ এই ভূমিকম্পটো লাহেকৈ ভূমিখিনি গুচি গ'ল ছবি লাগিছিলে মই ভাবিছোঁ এইটো ঘৰ ভাঙিব নেকি আজি বোলে আমি এই দোকানৰ ঘৰত খৰচা ল'বলৈ গৈছিলে আমি ভয়তে একদম চক খাই গ'ল তাতে আমি কি কৰিম কি আহিছে এই গাড়ী চলাতে কিবা হৈছে নেকি এনেকৈ ভাবিছিলে আৰু না ভয়ো লাগি গ'ল তাৰ পৰা আমি উঠি পেলাই য'ত পলাইছে বহি আছিলোঁ বহি থকা সময়ত মানে এনেকৈ যেনিবা মোক ঠিলাৰ নিচিনা লাগিল তাৰপিছত ধৰিলোঁ ভূমিকম্প হ'ল গাছ গছনিবিলাক এনেকৈ লৈ তাৰপিছত যেতিয়া গাড়ীবিলাক আহি আছিলে চব ৰখাই দিলে ক'ৰবা এই মাতিলে লাগি ৰাস্তাটো ঘৰবিলাক ক'ৰবা গড়চৰ হৈ গ'ল টিনখিনিকে ভাঙি কিবা হৈ গ'ল ক'ৰবা আৰু পকা ঘৰবিলাক অলপ মানে কেক হৈ গ'ল ক'ৰবা এনেকৈ মানুহ গাঁৱৰ মানুহবিলাক কৈছে আৰু আহিখিনি তাৰপিছত গাঁৱৰ মানুহবিলাক ওলাই কিনি হাহাকাৰ লাগি গ'ল এনেকৈ হ'ল মানে ঠিক মই ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ দৰ্শক আমি যিহেতু মন্তব্য শুনালো গতিকে তিনিগৰাকীকৈ ব্যক্তিয়ে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে যথেষ্ট ভয় খাইছে তেওঁলোকে 15 মিনিট এগৰাকী বৃদ্ধই কৈছে যে কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল 15 মিনিট সময় ধৰি তেওঁ বহি আছো বুলি কৈছে যথেষ্ট সময় বহি আছে যথেষ্ট ভয় খাইছে তেওঁলোকে পূৰ্বতে যিহেতু এনেকুৱা ধৰণৰ জোকাৰণি অনুভূত যিহেতু হোৱা নাই গতিকে 5.9 ৰিক্টাৰ স্কেল আচলতে কম নহয় ইয়াতকৈ যদি অকণমান যদি বেছি হ'লহেঁতেন তেতিয়াহ'লে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'লহেঁতেন কিন্তু শেহতীয়াকৈ যদি আমি ক'বলৈ যাওঁ নলবাৰী আৰু গহপুৰৰ ক্ষতি হোৱাৰ ছবিখন আমি আমাৰ হাতত যিহেতু পৰিছেহি গতিকে সেই অনুপাতে আমি ক'ব বিচাৰিম যে গহপুৰত আৰু নলবাৰীত ক্ষতি হোৱাৰ ছবিখন আহি পৰিছে আৰু গুৱাহাটী মহানগৰীত হয়তো ক'ৰবাত সৰু সুৰাকৈ আচলতে ক্ষতি হৈছে যদিও সেয়া এতিয়াও দৃশ্য আহি পৰা নাই কিন্তু কিছুমান পাছতে আমি হয়তো সেইবোৰ দৃশ্য লাভ কৰিবলৈ সক্ষম হ'ম গতিকে সেইসমূহৰ কথা আপোনালোকক জনাই যাম আৰু শেহতীয়াকৈ যিসমূহ লোক আচলতে শ্বপিং মলত আছিল কোনো লোকে যদি গাড়ীৰে গৈ আছিল কোনো লোকে যদি যাত্ৰা কৰি আছিল সেইসকল লোকো আচলতে ৰৈ দিছিল ইমানেই প্ৰবল ভূমিকম্পৰ জোকাৰণি আমাৰ কমেণ্ট ছেকশ্যনত যিহেতু
বহুতে কমেণ্ট কৰিছে গতিকে এগৰাকী পদ্ম বিশ্বাসে কৈছে যথেষ্টখিনি ভয় খালো তেওঁ মৰিগাঁৱৰ পৰা কৈছে মৰিগাঁও ভুৰা গাঁৱৰ পৰা তেওঁ মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে যথেষ্টখিনি ভয় খালো বুলি কৈছে আৰু বিভিন্ন লোকে আমাক ব্যক্তিগতভাৱে কৈছে যে আমি শ্বপিং মলত আছিলো আমি গাড়ীৰে গৈ আছিলো গতিকে বগীবিল দলং পোৱাৰ সময়তে ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল গতিকে আমি গাড়ী ৰখাই দিব লগা হৈছে এনেধৰণৰ কিছুমান ব্যক্তিগতভাৱেও বাৰ্তা প্ৰেৰণ কৰিছে আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছে বুলি আমাৰ হাতত আহি পৰিছে তথ্য গতিকে তেওঁ কৈছে যে এতিয়ালৈকে কোনো ধৰণৰ আচলতে বিস্তৰ ক্ষতি যাক কোৱা হয় বিস্তৰ ক্ষতি যথেষ্টখিনি ক্ষতি হোৱাৰ এতিয়ালৈকে বাৰ্তা অহা নাই আৰু সৰু সুৰাকৈ ক'ৰবাত যদি ক্ষতি হৈছে সেই কথা আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ আৰু গুৱাহাটী মহানগৰীকে ধৰি বা অসমকে ধৰি যিকেইখন আচলতে উত্তৰ পূবৰ ৰাজ্য আছে ৰাজ্য আটাইকেইখনতে ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল অৰুণাচলৰ দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু তাৰ সমান্তৰালকৈ ভাৰতৰ আশে পাশে থকা যিকেইখন ৰাষ্ট্ৰ আছে যিকেইখন দেশ আছে বাংলাদেশকে হওক বা ভূটানে হওক ম্যানমাৰ হওক বা চীন দেশে হওক আটাইকেইখন দেশতে আচলতে ভূমিকম্পৰ জোকাৰণি হৈছিল সেই দেশসমূহত কিমান আচলতে ভূমিকম্পৰ জোকাৰণি হৈছিল বা তাত ক্ষতি কিমান হৈছিল সেই সম্পৰ্কত আমি এতিয়াও তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু অসমত দুটা ঠাইত অৰ্থাৎ গহপুৰ আৰু নলবাৰীত এই ক্ষতিৰ পৰিমাণ আপোনালোকক জনালোঁ গতিকে শেহতীয়াভাৱে আমি আপোনালোকক এইসমূহ তথ্য পুনৰবাৰ জনাই যাম আমি শেহতীয়াকৈ পুনৰবাৰ আমি সেই মন্তব্যকেইটা যদি শুনিবলৈ পাওঁ বা দৰ্শকক শুনিব পাৰোঁ গতিকে আমি পুনৰবাৰ সেই দৰ্শকক মন্তব্যকেইটা শুনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পাছত আমি বিদায় ল'ম গতিকে পোনপটীয়া সম্প্ৰচাৰটো আমি সামৰিম আমি মন্তব্যকেইটা পুনৰ শুনাই ল'ব বিচাৰিছোঁ খোজ কৰি আহি আছিলে ভূমিকম্প মই গিৰং গিৰং বহি গৈছিলে বহোঁতে তাৰ পৰা কি কৰিম লাহেকৈ কমচে কম নহ'লেও 10-15 মিনিট বহিলে তাৰ পৰা মই আহি আছিলে চবেই ইয়াৰ গাড়ী চাৰিও আছিলে চব ৰখি গৈছে তাৰ পৰা এণ্টিও বহিলে চিঞৰ কৰি কিছুমান গাড়ীত ধৰি থাকিলে কিছুমান বহিলে কিছুমান অলপ চিঞৰ হ'ল তাৰ পৰা লাহেকৈ এই ভূমিকম্পটো লাহেকৈ ভূমিখিনি গুচি গ'ল ছবি লাগিছিলে মই ভাবিছোঁ এইটো ঘৰ ভাঙিব নেকি আজি বোলে আমি এই দোকানৰ ঘৰত খৰচা ল'বলৈ গৈছিলে আমি ভয়তে একদম চক খাই গ'ল তাতে আমি কি কৰিম কি আহিছে এই গাড়ী চলাতে কিবা হৈছে নেকি এনেকৈ ভাবিছিলে আৰু না ভয়ো লাগি গ'ল তাৰ পৰা আমি উঠি পেলাই য'ত পলাইছে বহি আছিলোঁ বহি থকা সময়ত মানে এনেকৈ যেনিবা মোক ঠিলাৰ নিচিনা লাগিল তাৰপিছত ধৰিলোঁ ভূমিকম্প হ'ল গাছ গছনিবিলাক এনেকৈ লৈ তাৰপিছত যেতিয়া গাড়ীবিলাক আহি আছিলে চব ৰখাই দিলে ক'ৰবা এই মাতিলে নেকি ৰাস্তাটো ঘৰবিলাক ক'ৰবা ঘৰ হৈ গ'ল টিন চিনকৈ ভাঙি কিবা হৈ গ'ল ক'ৰবা পকা ঘৰবিলাক অলপ মানে টেক হৈ গ'ল ক'ৰবা এনেকৈ মানুহ গাঁৱৰ মানুহবিলাক কৈছে আৰু মানে আহি কিনি তাৰপিছত গাঁৱৰ মানুহবিলাক ওলাই কিনি হাহাকাৰ লাগি গ'ল এনেকৈ হ'ল মানে কি ক'ম মই আৰু এয়া মন্তব্য আপোনালোকক শুনোৱালোঁ গতিকে নলবাৰী আৰু যিহেতু গহপুৰৰ মন্তব্যকেইটা আপোনালোকক শুনোৱালোঁ আৰু এজনে আমাক কমেণ্ট কৰিছে যে গুৱাহাটী চিটি চেণ্টাৰত যিহেতু ক্ষতি হৈছে বুলি কৈছে গতিকে হ'ব পাৰে সৰু সুৰাকৈ কিছু ক্ষতি হ'ব পাৰে গতিকে বিভিন্ন ঠাইত আচলতে এনেধৰণৰ সৰু সুৰাকৈ ক্ষতি হোৱাটো স্বাভাৱিক ক'ৰবাত যদি ৱালত ফাট মেলিছে হোৱাটো স্বাভাৱিক কিন্তু ভয়ংকৰভাৱে বা বিস্তৃতভাৱে ক্ষতি হোৱা এতিয়ালৈকে তথ্য আমাৰ হাতত হেৰি পৰা নাই গতিকে আপোনাৰ অঞ্চলত যদি কেনেধৰণৰ কিবা তথ্য আছে বা কিবা যদি ফাট মেলিছে বা কিবা ক্ষতি হৈছে আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আমি আপোনালোকক সেই তথ্যসমূহ জনাই যাম শেহতীয়াকৈ আৰু ক'ত ক্ষতি হৈছে সেই সম্পৰ্কতো জনাই যাম গতিকে পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই ৰাণা গগৈ বিদায় ল'লোঁ গতিকে মোৰ লগত কাম কৰি আছিল যিহেতু অচিন্ত পতংগীয়া আৰু সমান্তৰালকৈ অনামিকা ঠাকুৰীয়া আৰু জুলিতা আছিল গতিকে আটাইকেইগৰাকীয়ে হৈ আপোনালোকক বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা আৰু শেহতীয়াকৈ ভূমিকম্পৰ সন্দৰ্ভত আৰু যদি কিবা তথ্য থাকে আপোনালোকক জনাই যাম আৰু আমাৰ লগত আছিল ৰাহুল আছিল ধন্যবাদ